আমাৰ সংবিধান কৰ্মপ্ৰধান হয়, ধৰ্মপ্ৰধান নহয়। গুড ইভিনিং বন্ধুসকল, শুভ সন্ধ্যা। তো বন্ধুসকল, আমি ভাৰতীয় হয়, আমাৰ পৰিচয় কৰ্মৰ দ্বাৰা হয়, ধৰ্মৰ দ্বাৰা নহয়। বন্ধুসকল, আমাৰ কৰ্ম দক্ষতাৰ দ্বাৰা আমাক মানুহে চিনি পায়, আমাৰ পৰিচয় হয়, ধৰ্মৰ দ্বাৰা নহয়। আমাক যদি আমাৰ দেশৰ কোনোবা এটা বিভাগত নিয়োগ কৰিবলগীয়া হয়, তেতিয়াহ'লে আমাৰ কৰ্ম দক্ষতা আৰু আমাৰ শিক্ষাগত অৰ্হতাৰ ভিত্তিত নিয়োগ কৰিব, কোনো ধৰ্মৰ ভিত্তিত নহয়। আমাৰ দেশৰ সাধাৰণ কৰ্মচাৰীৰ পৰা বৈজ্ঞানিকলৈকে যিসকলক নিয়োগ কৰা হয়, কৰ্ম দক্ষতা আৰু শিক্ষাগত অৰ্হতাৰ ভিত্তিত নিয়োগ কৰা হয়, কোনো ধৰ্মৰ ভিত্তিত নহয়। বন্ধুসকল, এজন যুৱক বা এগৰাকী যুৱতীয়ে আমাৰ দেশলৈ সুনাম কঢ়িয়াই আনিছে, গৌৰৱ কঢ়িয়াই আনিছে, আমাৰ দেশৰ নাম উজ্জ্বল কৰিছে। সেই যুৱকজন বা সেই যুৱতীগৰাকীক ধৰ্ম কি, সেই ধৰ্মক প্ৰাধান্য নিদিয়ে। সেই যুৱকজনে বা সেই যুৱতীগৰাকীয়ে কিহৰ মাধ্যমেৰে, কি কৰ্মৰ মাধ্যমেৰে দেশলৈ সুনাম কঢ়িয়াই আনিছে, দেশলৈ গৌৰৱ কঢ়িয়াই আনিছে, তাকহে প্ৰাধান্য দিব। আমাৰ দেশে কৰ্মক প্ৰাধান্য দিয়ে। আমাৰ দেশৰ সংবিধানে কৰ্মক প্ৰাধান্য দিয়ে, ধৰ্মক নহয়। বন্ধুসকল, আমাৰ দেশৰ গুৰুত্বপূৰ্ণ কিছুমান বিভাগ, যেনেকৈ IPS অফিচাৰ, IAS অফিচাৰ, সেনা প্ৰধান, ভাৰতৰ ৰাষ্ট্ৰপতি, বৈজ্ঞানিকসকল, এইসকলক বোলে কোনোবা এটা নিৰ্দিষ্ট ধৰ্মৰ ভিত্তিত নিয়োগ কৰিব লাগিব, তেনেকুৱা কথা নহয়। সেই গুৰুত্বপূৰ্ণ বিভাগতো, যিসকল আমাৰ দেশৰ গুৰুত্বপূৰ্ণ বিভাগ হয়, সেই গুৰুত্বপূৰ্ণ বিভাগতো আমাৰ সংবিধানে কৰ্ম দক্ষতা আৰু শিক্ষাগত অৰ্হতাৰ ভিত্তিতহে নিয়োগ কৰে, কোনো ধৰ্মৰ ভিত্তিত নহয়। বোলে আমাৰ গুৰুত্বপূৰ্ণ বিভাগ যিবিলাক আছে, যেনেকৈ IAS অফিচাৰ, IPS অফিচাৰ, সেনা প্ৰধান, ৰাষ্ট্ৰপতি বা যিসকল পাৰমাণৱিক বোমা বিশেষজ্ঞ বৈজ্ঞানিক, সেইসকলক বোলে নিৰ্দিষ্ট এটা ধৰ্মৰ ভিত্তিতহে নিয়োগ কৰিব লাগিব, সেই তেনেকুৱা কথা নহয়। সেই সকলোকো শিক্ষাগত অৰ্হতা আৰু কৰ্ম দক্ষতাৰ ভিত্তিতহে নিয়োগ কৰা হয়, কোনো ধৰ্মৰ ভিত্তিত নহয়। তো বন্ধুসকল, আমাৰ ভাৰতৰ যিখন সংবিধান, সেই সংবিধানৰ অনুসৰি কৰ্মক প্ৰাধান্য দিয়া হয়, ধৰ্মক নহয়। কৰ্মৰ দ্বাৰাহে, কৰ্ম দক্ষতাৰ দ্বাৰাহে সকলোকে নিয়োগ কৰে, সকলোকে বাছনি কৰে, হয়নে? কোনো ধৰ্মৰ ভিত্তিত নিয়োগ নকৰে। তেতিয়াহ'লে চিন্তা কৰক বন্ধুসকল, আমাৰ সংবিধানখনেও ভেদাভেদ নিবিচাৰে, কোনো নিৰ্দিষ্ট ধৰ্মক ছাপোৰ্ট নকৰে, কোনো নিৰ্দিষ্ট ধৰ্মক সন্মতি নিদিয়ে, হয়নে? কৰ্ম দক্ষতা আৰু শিক্ষাগত অৰ্হতাকহে সন্মতি দিয়ে। তেতিয়াহ'লে আমাৰ ভাৱনাত, আমাৰ চিন্তাধাৰাত ভেদাভেদ কিয়? একবাৰ ভালকৈ চিন্তা কৰক, আমাৰ চিন্তাধাৰাত, আমাৰ মানসিকতাত ভেদাভেদ কিয়? বন্ধুসকল, এতিয়া প্ৰায় দেখা পোৱা যায় মাত্ৰ হিন্দু মুছলমান। আমাৰ দেশখন বোলে হিন্দু ৰাষ্ট্ৰ হ'ব লাগে, হিন্দুক প্ৰাধান্য দিব লাগে। কিন্তু যদি হিন্দুক প্ৰাধান্য দিব লাগে, তেতিয়াহ'লে সেই নিয়োগ বিভাগত, ভাৰতীয় সংবিধানখনত কিয় ধৰ্মক প্ৰাধান্য নিদিয়ে, কিয় হিন্দুক প্ৰাধান্য নিদিয়ে? একবাৰ ভালকৈ গভীৰভাৱে আমি চিন্তা কৰিবলগীয়া কথা বন্ধুসকল। কাৰণ আমাৰ মানসিকতা, আমাৰ চিন্তাধাৰা এনেকুৱা হৈ পৰিছে যে আমাৰ হিন্দু বুলি ক'লে বেলেগ, মুছলমান বুলি ক'লে বেলেগ, মানে সম্পূৰ্ণ ভেদাভেদ আহি পৰিছে। আৰু এই ভেদাভেদে সংঘাতৰ সৃষ্টি কৰিছে, আৰু এই সংঘাতে গৈ পেলাই এদিন ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। সেইকাৰণে বন্ধুসকল, যিসকলে ভেদাভেদ বিচাৰি আছে, যিসকলে ধৰ্মক লৈ পেলাই মানে বিতৰ্ক কৰি আছে, সেইসকলক আমি ভালকৈ চিনি পোৱাটো জৰুৰী। কাৰণ তেওঁলোকে কিয় সেইখিনি কৰিব বিচাৰিছে। বন্ধুসকল, এচাম ৰাজনীতিবিদ বা ৰাজনৈতিক নেতাই আমাৰ মগজুক, আমাৰ মানসিকতাক ব্যৱহাৰ কৰিছে, আৰু সেই ব্যৱহাৰ কৰি আমাৰ মাজত ভেদাভেদ সৃষ্টি কৰিছে। আমাৰ মগজু, আমাৰ নিজৰ মগজুৱে আমি কাম কৰা নাই, আমি বেলেগৰ মগজুৱে কাম কৰি আছোঁ। আৰু আমাৰ মগজুক বেলেগে ব্যৱহাৰ কৰি, বেলেগ ৰাজনৈতিক নেতাই ব্যৱহাৰ কৰি তেওঁলোকৰ স্বাৰ্থ আদায় কৰি আছে, নিজৰ স্বাৰ্থ সিদ্ধি কৰি আছে।
নিজৰ ব্যক্তিগত স্বাৰ্থৰ বাবে আমাক ব্যৱহাৰ কৰিছে, আমি সেইটো কথা গমেই পোৱা নাই। বন্ধুসকল, আমাৰ সংবিধানখনে যদি ভেদাভেদ নিবিচাৰে, আমাৰ সংবিধানখনে যদি কোনো ধৰ্মৰ ভিত্তিত কাক বা নিয়োগ নকৰে, আমাৰ ধৰ্মৰ ভিত্তিত কাক বা মানে গুৰুত্ব নিদিয়ে, তেতিয়াহ'লে আপোনালোকে নিজে চিন্তা কৰক আমাৰ মাজত কিয় ভেদাভেদ? এটাৰ কাৰণে, আমাৰ চিন্তাধাৰা, আমাৰ মানসিকতা। আমি যিখিনি চিন্তা কৰি আছোঁ, যিখিনি আমাৰ মানসিকতাই ধৰিছে, সেইখিনি সম্পূৰ্ণৰূপে বেলেগৰ দ্বাৰা পৰিচালিত হৈ আছে, আমাক বেলেগে পৰিচালনা কৰি আছে। বন্ধুসকল, আমাৰ দেশখনত সদায় সংবিধানে কৰ্মক প্ৰাধান্য দিয়ে, আৰু কৰ্মক প্ৰাধান্য দিয়ে বাবে আজি গুৰুত্বপূৰ্ণ যিখিনি বিভাগ, সেই বিভাগত আজি যিটো ধৰ্মক আমি সদায় অৱহেলা কৰি আছোঁ, সেই ধৰ্মৰ মানুহো আছে। যেনেকৈ ভাৰতৰ ৰাষ্ট্ৰপতি APJ আব্দুল কালাম ছাৰ মুছলমান আছিল, আৰু সেই APJ আব্দুল কালাম ছাৰ পাৰমাণৱিক বৈজ্ঞানিকো আছিল। তেতিয়াহ'লে একবাৰ ভালকৈ চিন্তা কৰক যে আমাৰ যোনবিলাক গুৰুত্বপূৰ্ণ বিভাগ, ভাৰতৰ যিখিনি গুৰুত্বপূৰ্ণ বিভাগ, সেই বিভাগতে মুছলমান লোক এতিয়াও নিয়োগ হৈ আছে। কিহৰ কাৰণে? ভাৰতীয় সৈন্যতো মুছলমান লোকৰ সংখ্যা আছে। কিয় আছে? কিয় তেওঁলোকক, মুছলমান লোকসকলক তেন্তে হ'লে ভাৰতীয় সৈন্যত লৈছে? কাৰণ আমাৰ সংবিধানখন কৰ্মপ্ৰধান সংবিধান হয়, হয়নে? কৰ্মক গুৰুত্ব দিয়ে, কৰ্মক প্ৰাধান্য দিয়ে, ধৰ্মক নহয়। ধৰ্মৰ ভিত্তিত কাকো নিয়োগ নকৰে, ধৰ্মৰ ভিত্তিত কাকো মানে চাকৰিত নিয়োগ নকৰে। কৰ্মক দ্বাৰাহে, কৰ্মৰ ভিত্তিত, কৰ্ম দক্ষতাৰ ভিত্তিত, শিক্ষাগত অৰ্হতাৰ ভিত্তিত নিয়োগ কৰা হয়। তেন্তে হ'লে চিন্তা কৰক যে আমাৰ মন মানসিকতা, আমাৰ চিন্তাধাৰাত কোনে ব্যৱহাৰ কৰি আছে। বন্ধুসকল, এই ভিডিঅ'টো মই এটা কাৰণে বনাইছোঁ যে বাৰে বাৰে বিতৰ্ক সৃষ্টি হৈছে, বাৰে বাৰে মানে হিন্দু মুছলমানৰ লৈ পেলাই এটা ডাঙৰ বিতৰ্ক আৰম্ভ হৈ গৈছে, আৰু সেই বিতৰ্কই এদিন ডাঙৰ এটা সংঘাতৰ পৰিস্থিতি হ'ব পাৰে, ডাঙৰ এটা সংঘাত হ'ব পাৰে। আৰু সেই সংঘাতৰ পৰা যাতে আমি বাচিব পাৰোঁ, সেইকাৰণে মই এই ভিডিঅ'টো বনাব চিন্তা কৰিলোঁ, যাতে আমি সকলোৱে বুজি পাওঁ যে আমাৰ সংবিধানখনে ভেদাভেদ নিবিচাৰে। তেতিয়াহ'লে আমাৰ মনত কিয় ভেদাভেদ? আমাৰ মনত ভেদাভেদ কোনে আনিছে? আমাৰ মনত ভেদাভেদ সেইসকলে আনিছে যিসকলে নিজৰ স্বাৰ্থ সিদ্ধি বিচাৰে। সেইকাৰণে আমি সদায় সতৰ্ক হ'ব লাগে, আৰু নিজৰ বিবেকেৰে, নিজৰ মগজুৰে একবাৰ চিন্তা কৰিব লাগে যে কোনটো শুদ্ধ। বন্ধুসকল, ঠিক আছে, মই মানিছোঁ যে আমাৰ দেশত অনুপ্ৰৱেশকাৰীয়ে ভৰি পৰিছে, বাংলাদেশীয়ে ভৰি পৰিছে, আৰু তাৰ বাবে আমি সকলোৱে সজাগ হ'ব লাগে। মানে অকল বোলে আমি হিন্দুসকল সজাগ হ'লেই নহ'ব, মুছলমানো সজাগ হ'ব লাগে। কাৰণ এই দেশখন আমাৰ হিন্দু মুছলমানৰ একতাৰ দেশ হয়, হয়নে? আমাৰ সকলোৰে দেশ হয়। গতিকে এই দেশখন বচাই ৰখা, এখন ঘৰ বচাই ৰখাৰ দায়িত্ব আমাৰ সকলোৰে, হয়নে? আৰু সকলোৱে সহযোগ কৰিব লাগিব। আৰু যিসকল বাংলাদেশী অনুপ্ৰৱেশকাৰী আছে, তেওঁলোকক চিনাক্ত কৰক, চিনাক্ত কৰি তেওঁলোকক বাহিৰ কৰক, সেয়াহে কৰ্ম। কিন্তু হিন্দু মুছলমানৰ মাজত এখন যুদ্ধ লগাই সংঘাতৰ পৰিস্থিতি কৰি অশান্তময় পৰিৱেশ সৃষ্টি কৰাটো আমাৰ দায়িত্ব নহয়। বন্ধুসকল, সেইটো কাৰণে আমি ভাবি চিন্তি খোজ আগুৱাব লাগে, আমি ভাবি চিন্তি কিছুমান কথা ক'ব লাগে, আৰু ভাবি চিন্তি সকলো কাম কৰিব লাগে, হয়নে? তো বন্ধুসকল, আমাৰ সংবিধানখন কৰ্মপ্ৰধান হয়, ধৰ্মৰ প্ৰধান নহয়। কৰ্মক প্ৰাধান্য দিয়ে, ধৰ্মক নহয়, হয়নে? আৰু কৰ্মৰ দ্বাৰাহে প্ৰত্যেকটো কাম কৰা হয়। আমাৰ ভাৰতৰ যিকোনো নিয়োগত, যিকোনো চাকৰিত নিয়োগ কৰে, যিকোনো বিভাগত নিয়োগ কৰে, সকলো কৰ্মদক্ষতা আৰু শিক্ষাগত অৰ্হতাৰ ভিত্তিত নিয়োগ কৰে, কোনো ধৰ্মৰ ভিত্তিত নহয়। সেইটো কাৰণে যদি আমাৰ ভাৰতৰ সংবিধানখনেই ভেদাভেদ নিবিচাৰে, আমাৰ মনত ভেদাভেদ কিয়, হয়নে? তো বন্ধুসকল, কেনেকুৱা লাগিলে জনাব। যদি সঁচাকৈ ভাল লাগিছে, যিমান পাৰে ভিডিঅ'টো
শ্বেয়াৰ কৰিব। মই জানো আপোনালোকে মোৰ ভিডিঅ' চাই লাইক কমেণ্ট কৰে, শ্বেয়াৰ কৰে, মোৰ ইউটিউব চেনেলটোতো ছাবস্ক্ৰাইব কৰিছে, মোৰ ফেচবুক প্ৰফাইলতো ফ'ল' কৰিছে, তাৰ বাবে আপোনালোকক আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু যিসকলে নাই কৰা তেওঁলোককো মই বহুত আন্তৰিক ধন্যবাদ জনাইছোঁ। কাৰণ মই জানো, মোৰ বিশ্বাস আছে যে এদিন নহয় এদিন মোৰ ভিডিঅ' চাব, লাইক কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব, মোৰ ফেচবুক প্ৰফাইলতো ফ'ল' কৰিব। সেই বিশ্বাসেৰে আজিৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ আৰু এটা নতুন বিষয়বস্তু লৈ আহি আছোঁ।